নমস্কাৰ সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছো। পবিত্ৰ ভাদ মাহ বুলি আজি মই আহি আছো গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বসা গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। দুয়োফালে সেউজীয়া গছেৰে ভৰপূৰ এটি সুন্দৰ পৰিৱেশৰ মাজত আৰু বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা ভক্তসকলক আদৰণি জনাই লগোৱা তোৰণৰ তলেৰে ময়ো এয়া আগবাঢ়ি গৈ আছো ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। এইফালে আছে এয়া গাড়ী আৰু বাইক পাৰ্কিঙৰ খুব ধুনীয়া ব্যৱস্থা আৰু শৰাইৰ বস্তু নিব পৰাকৈ ইয়াতে বহুতখিনি দোকান আছে। ময়ো এই বাইদেউগৰাকীৰ তাতে শৰাইৰ বাবে বস্তুখিনি লৈ ল'লোঁ আৰু এয়া ল'লোঁ ধূপ চাকি আৰু বন্তি। এয়া দেখিছে দুয়োফালে দোকান আৰু দোকান, বিভিন্ন বস্তু ইয়াতে আছে। ইচ্ছা কৰিলে আপোনালোকে ইয়াৰ পৰা ঘৰলৈ বুলি কিবা কিনি লৈ যাব পাৰে। এয়া হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচ'ৰা আৰু সোঁফালে সেয়া অতিথিশালা, য'ত বিভিন্ন ঠাইৰ পৰা আহি থাকিব বিচৰা অতিথিসকলে ইয়াতে থাকিব পাৰে। আৰু দুয়োফালে এয়া ধুনীয়াকৈ দেৱদাৰু গছ ৰুই থোৱা আছে, খুব ধুনীয়া এটা পৰিৱেশ। আৰু এইখন হৈছে দ্বিতীয়খন তোৰণ। ভৰি দুখন দিয়াই মই আগবাঢ়িছোঁ শৰাইৰ নৈবেদ্য দিয়াৰ ঠাইলৈ। এয়া এইফালেৰে আহি এইখিনিতে আপোনালোকে দিব পাৰিব শৰাইৰ বাবে অনা বস্তুখিনি, আৰু ময়ো দি দিলোঁ। এইফালে আছে বন্তি জ্বলোৱা গৃহ, য'ত ৰাস পূৰ্ণিমাত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত হয়। ইয়াতে সকলোৱে এনেদৰে চাকি জ্বলাইছে। ময়ো সকলোৰে কুশল মংগল কামনা কৰি এগছি চাকি ধূপ জ্বলালোঁ। আৰু এয়া মূল নামঘৰ। মূল নামঘৰলৈ সোমাই অহাৰ পথত এয়া আপোনালোকে দেখিছে ফুলৰ আকৃতিৰ 8টা খুঁটা ইয়াতে আছে। মই নামঘৰলৈ সোমাই গ'লোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। চাওকচোন কিমান বেছি ধুনীয়া লাগিছে। আৰু এনেও সত্ৰ, নামঘৰ, মন্দিৰ ইত্যাদিলৈ গ'লে মনবোৰ এনেই পবিত্ৰ লাগে, খুব বেছি ভাল লাগে, শান্ত সমাহিত এটা পৰিৱেশ। এটি অৰিহণা আগবঢ়াই মই আগবাঢ়িলোঁ চাকিত তেল দিবৰ বাবে, আৰু ভকতজনে মোক খুব ধুনীয়াকৈ দেখুৱাই দিলে। এই গছ চাকিতে মই লৈ অহা তেলখিনি ঢালিলোঁ। আৰু এনেকুৱা ডাঙৰ চাকি নামঘৰতে 4 গছি আছে, মই এগছিতে ঢালিলোঁ। আপোনালোকে ইচ্ছা কৰিলে আটাইকেইগছি চাকিতে তেল ঢালিব পাৰে এইদৰে। আৰু এয়া দেখিছে মূল মণিকূট। মূল মণিকূটৰো চাৰিওফালে 8টা খুঁটা আছে, আৰু লগতে মুখ্য প্ৰৱেশ দুৱাৰখন বাদ দি আঠখেলীয়া নামঘৰৰ চাৰিওফালে 8খন দুৱাৰ আছে, যিটো আঠখেলীয়া নামঘৰৰ অন্যতম বৈশিষ্ট্য বুলিব পাৰি। আৰু এয়া ভিতৰত ভাগৱত পাঠ চলি আছে, অকণমান আপোনালোকৰ বাবে আগবঢ়াইছোঁ। নামঘৰৰ কাষতে এয়া এইটো ডাঙৰ পুখুৰী, আৰু পুখুৰীটোৰ মাজতে আছে এয়া নাগপত্নীৰ সৈতে শ্ৰীকৃষ্ণৰ কালীয় দমনৰ এটি খুব সুন্দৰ দৃশ্য। আৰু এয়া বহুত ডাঙৰ ডাঙৰ কাছ আৰু লগতে মাছো আছে বুলি জানিব পাৰিলোঁ। মাছ দেখা নাপালোঁ যদিও বহুত ডাঙৰ ডাঙৰ কাছ ইয়াতে দেখিবলৈ পালোঁ। আৰু সৌফালে সেয়া শহাপহু আছে, তাত বালিৰ ব্যৱস্থা কৰি দিছে যাতে কাছই তাতে কণী পাৰি পোৱালি জগাব পাৰে। এয়া আছিল ভাদ মাহৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ এটা দিনৰ পৰিৱেশ। বতৰটো হঠাতে বৰষুণ অহাত সোনকালে ঘৰমুৱা হ'লোঁ, সেইবাবে বৰ বিশেষ দীঘলীয়া কৰিব নোৱাৰিলোঁ ভিডিঅ'টো।
যিমানখিনি পাৰো আপোনালোকক দেখুৱালো আশা কৰো ভিডিওটো চাই আপোনালোকে ভালেই পালে যদিহে ভাল পালে তেনেহলে লাইক আৰু কমেন্ট কৰি নিশ্চয়কৈ জনাব লগতে যদিহে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি মৰম দিব বুলি আশা কৰিলো শেষত আজিৰ দিনটোত উঠা কেইখনমান ভাল লগা ফটোৰে সৈতে পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছো ধন্যবাদ